নমস্কাৰ আজি এই ভিডিঅ'টোত আমি এটা ফটো বা সিগনেচাৰ সাইজ কেনেকৈ কমাব পাৰি তাকে আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি এটা ফটো আৰু সিগনেচাৰ লৈছো এতিয়া ফটো আৰু সিগনেচাৰৰ সাইজটো আমি চেক কৰি লম এতিয়া আমি কাৰ্সাৰটো ফটোৰ ওপৰত লৈ ৰাইট ক্লিক কৰি প্ৰপাৰ্টিছত গৈ ক্লিক কৰিম ইয়াত আমাৰ ফটো সাইজ শো হৈ আছে 302 KB অন ডিস হৈ আছে 304 KB সেম একেদৰে সিগনেচাৰৰ সাইজটো আমি চেক কৰি লওঁ সিগনেচাৰৰ সাইজ হৈছে 114 KB আৰু অন ডিস হৈছে 116 KB এতিয়া আমি ফটোৰ ওপৰত ৰাইট ক্লিক কৰি ওপেন উইথ অপশনত গৈ ইমেজ ৰেডি বা ফটোশপ থাকিলে ফটোশপত ক্লিক কৰিম যেহেতু ফটোটো ইমেজ ৰেডিত খোল খাইছে এতিয়া আমি ইমেজ ৰেডিৰ পৰা ফটোশপত যাম এতিয়া আমি ক্ৰপ অপশনত গৈ ফটোটো ক্ৰপ কৰি লওঁ ক্ৰপ সাইজটো বহল 3 ইঞ্চ আৰু দীঘল 3.5 ইঞ্চ বহুৱা হৈছে এতিয়া আমি ফটোটো ধুনীয়াকৈ ক্ৰপ কৰি লওঁ এতিয়া আমি ৰাইট চিম্বলত ক্লিক কৰি লওঁ এতিয়া আমি ফটোটো কলা বা বগা কৰিবৰ কাৰণে কন্ট্ৰল M একেলগে প্ৰেছ কৰিলে এই অপশনটো খোল খাব ইয়াৰ দ্বাৰা আমি ফটোটো কলা বা বগা কৰিব পাৰি ওকে এতিয়া আমি ফাইলত গৈ সেভ ফৰ ৱেবত ক্লিক কৰিম এতিয়া আমি ফটো সেটিংটো কৰি লম ফটোটো জেপিজি হৈ থাকিব আৰু ফটোৰ কোৱালিটিটো আমি 46 কৰি দিম 46 কৰাৰ লগে লগে মিডিয়ামত আহি যাব সেভ ডেস্কটপত সেভ কৰি লম ওকে সেভ এতিয়া আমি ফটোৰ প্ৰপাৰ্টিছত গৈ চেক কৰি লম সাইজটো কিমান হৈ আছে এতিয়া আমাৰ ফটো সাইজটো হৈছে 5.46 KB আৰু সাইজ অন ডিস 8 KB সেম একেদৰে আমি সিগনেচাৰৰ সাইজটো আমি কমাই লম
এতিয়া আমাৰ সিগনেচাৰৰ সাইজটো হৈছে 6.13 kb আৰু অন ডিস্ক হৈছে 8 kb এমপ্লয়ী এজন বা এজনীৰ প্ৰফেশনাল স্যালাৰি আৰু এনপিএছৰ প্ৰসেসিংৰ কাৰণে ফটো আৰু সিগনেচাৰৰ বাহিৰেও জইনিং রিপোর্ট আন্ডারটেকিং ব্যাংক পাসবুক ভোটার আইডি পুলিশ ভেরিফিকেশন থাকিলে পুলিশ ভেরিফিকেশন বা কোর্ট এফিডেভিট আমি স্ক্যান কৰি রেডি কৰি লম ভিডিওটো এইখিনিতে সামৰণি মাৰিলো ভিডিওটো দেখাৰ বাবে ধন্যবাদ ভিডিওটো লাইক কৰিব আৰু অনলাইন অফিচ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ